শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰলৈ 1.5 লাখকৈ টকা আগবঢ়াইছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই ব্যৱস্থাটোক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু আমি ক'ব বিচাৰিছো যে বানপানীত অকল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই, বানপানীত মছজিদো ক্ষতিগ্ৰস্ত হৈছে। কিয় আপুনি ধৰ্মৰ বিচাৰ কৰি কেৱল মাত্ৰ নামঘৰ বিলাকত আপুনি সাহায্য ঘোষণা কৰিছে? আপুনি হিন্দুৰ মানুহখিনিও আপুনি মুখ্যমন্ত্ৰী, মুছলমানৰ মুখ্যমন্ত্ৰী, খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী, অসমত বসবাস কৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহৰ আপুনি মুখ্যমন্ত্ৰী। গতিকে আপুনি নামঘৰৰ সমানে সমানে মছজিদতো কিন্তু সাহায্য দিয়াৰ ব্যৱস্থা কৰক। আপোনাক আমি ক'ব বিচাৰিছো, এই বানপীড়িত সময়ত, এই দুৰ্যোগৰ সময়ত আমাৰ উজনি অসমত বসবাস কৰা হিন্দু, মুছলমান সকলো মানুহ কিন্তু ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে। নামনি অসমৰ পৰা, সমগ্ৰ অসমৰ পৰা ৰাইজে সাহায্য দিছে। হিন্দু মানুহে ৰান্ধিছে, মুছলমানে খাইছে, মুছলমানে ৰান্ধিছে, হিন্দুৱে খাইছে। হিন্দু মানুহৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে মুখ্যমন্ত্ৰী মহোদয়? শিৱসাগৰ জিলাৰ চন্তগত এটা মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। গতিকে এই দুৰ্যোগৰ সময়ত আপুনি ধৰ্মৰ বিচাৰ নকৰি সকলো মানুহক, কি লাগে সকলো ধৰ্মৰ, নামঘৰে হওক, গীৰ্জাই হওক, আপোনাৰ মছজিদে হওক, যিবোৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো অনুষ্ঠানত আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে আপোনাক অনুৰোধ কৰিছো।